পোনপ্ৰথমতে মই ভাৰতীয় জনতা পাৰ্টিৰ আজি আমাৰ কামৰূপ জিলাৰ যিখন পৰিষদ গঠন হ'ল, জিলা পৰিষদ গঠন তাতে মোক নিৰ্বাচিত কৰাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী তথা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা দৰং ওদালগুৰি সাংসদ আমাৰ ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, লগতে আমাৰ স্থানীয় বিধায়ক মাননীয় ভৱেশ কলিতা দেৱ ডাঙৰীয়া, দিগন্ত কলিতা দেৱ ডাঙৰীয়া, হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আৰু আমাৰ সুমন বেহৰা বাইদেউ, লগতে উত্তৰ কামৰূপ জিলাৰ সভাপতি তথা গোটেই জিলা সমিতি বিষয়ববীয়াসকল, দক্ষিণ কামৰূপ জিলা সভাপতি তথা সকলো বিষয়ববীয়াসকলক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তথাপি আজি ৰাইজে যিটো মোৰ প্ৰতি আস্থা ৰাখি পানৈৰ জিলা পৰিষদ মোক জিকালে আৰু দলীয়ভাৱে যিটো মোক দায়িত্ব দিলে, আজি নিৰ্বাচিত কৰিলে জিলা পৰিষদত, তাৰ বাবে মই সমূহ ৰাইজক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম তিনিটা কাম কথা হ'ল, প্ৰথম কথা হ'ল আমাৰ পঞ্চায়ত যিখিনি ভিতৰত যিখিনি কাম থাকে সেইখিনি আমাৰ ধৰক এতিয়া আমাৰ যিখিনি চৰকাৰে আঁচনি দি আছে, এই আঁচনিখিনি কেনেকৈ আমি নিষ্ঠা আৰু সততাৰে ৰাইজৰ মাজত দিব পাৰোঁ সেইটো প্ৰথম চেষ্টা থাকিব। যিসকল আমাৰ ধৰক আপোনাৰ ঘৰ পাই আছে, সেই ঘৰ যেনেকৈ আমি ৰাইজৰ মাজত বিতৰণ কৰিব পাৰোঁ আৰু ৰাস্তা ঘাটখিনি আমাৰ যিখিনি বেয়া হৈছে সেইখিনি ভাল কৰিবলৈ চেষ্টা কৰিম আৰু সকলোৰে সমৰ দৃষ্টিৰে চাই ৰাইজৰ কাম কৰিবলৈ আমি চেষ্টা কৰিম।